নমস্কাৰ, মোৰ চেনেল নিৰুপমা জুৱলীলৈ পুনৰবাৰ স্বাগত জনাইছোঁ সকলোকে। আজি কেইবাদিনৰ মূৰত দুখী অৱস্থাৰে আপোনালোকৰ মাজলৈ আহিছোঁ। আমাৰ মাজৰ পৰা আমাৰ অতিকৈ মৰমৰ জুবিন গাৰ্গ আমাৰ পৰা বিদায় লোৱা আজি 6 দিন হ'ল। কালি তেখেতৰ অন্ত্যেষ্টিক্ৰিয়া হৈ গ'ল, কিন্তু মনটোক বান্ধিব পৰা নাই। আমি যেন অতি দুখত ভাগি পৰিছোঁ সকলো। প্ৰতি মুহূৰ্ততে জুবিনক আমি বিচাৰিছোঁ, জুবিন তুমি কিয় গুচি গ'লা, জুবিন কিয় গুচি গ'লা। এনেকৈয়ে আমি অন্তৰখনক বুজাই আছোঁ, বুজাব পৰা নাই। চাৰিওফালে তেওঁৰ গীতে মাতে মানুহবিলাকে দুখত ভাঙি পৰিছে। প্ৰত্যেকৰে মুখে মুখে, প্ৰত্যেকৰে ঘৰে ঘৰে মাত্ৰ জুবিনৰ গান। জুবিনৰ প্ৰতিটো গানেই অন্তস্পৰ্শা, প্ৰতিটো গানেই আমাক একোটা শব্দ, একোটা কথা বুজাই থৈ গ'ল যে আমি সকলো মানুহ। তেওঁৰ জাতি নাই, ধৰ্ম নাই, তেওঁৰ একোৱেই নাই, তেওঁ মাত্ৰ মানুহ, এজন বীৰ পুৰুষ, এজন মহান শিল্পী। তেখেতক পাহৰিবলৈ বা তেওঁক পাহৰিবলৈ আমি কেতিয়াও নোৱাৰোঁ। আৰু জুবিন আমাৰ অন্তৰত উজ্জ্বল ধ্ৰুৱতৰা হৈ জিলিকি থাকিব। জুবিন আমাৰ গোলাঘাটৰ জোঁৱাই বুলি মই ক'ব গৈছোঁ। অকল গোলাঘাটৰে জোঁৱাই নহয়, তেওঁ অসমৰ জোঁৱাই। তেওঁ সকলোৰে মৰমৰ অতি আদৰৰ সন্তান আছিল, আছে, থাকিব। ক'বলৈ বহু কথাই থাকে, কিন্তু ক'বলৈ ভাষা নোলায়, কথা নোলায়। মাত্ৰ মনত কিছুমান খুৱধুৱনিয়ে জাগি আছে যেন জুবিন আমাৰ মাজৰ পৰা গুচি গৈছে। তেওঁক কোনে লৈ গ'ল, কোনে আঁতৰাই দিলে, কি দুখ কৰিছিল তেওঁ মাত্ৰ গান গাইছিল। তেওঁ সমাজৰ মানুহখিনিক ভাল পাইছিল, আমাক ভাল পাইছিল, সকলোকে ভাল পাইছিল। তাৰ বাবেই জুবিন বেয়া নেকি? গছ গছনিক ভাল পাইছিল, পশু পক্ষীক ভাল পাইছিল, সমগ্ৰ পৃথিৱীৰ বস্তুকে তেওঁ নিজৰ বুলি ভাবিছিল, দুখীয়াক সহায় কৰিছিল। সঁচাকৈ তেওঁৰ কথা কৈ আমি শেষ কৰিব নোৱাৰোঁ। মাত্ৰ মই এটি কথাই আপোনালোকৰ আগত ক'বলৈ ওলাইছোঁ। কথাটি ক'লে যেন মোৰ জীৱনটি আধৰুৱা হৈ যাব। কথাটি হৈছে, জুবিনৰ যেতিয়া বিয়া হৈছিল গৰিমা গাৰ্গৰ লগত, তেওঁ যোৰহাটত আছিল। তেওঁ দৰা হৈ যেতিয়া যোৰহাটৰ পৰা আহিছিল গৰিমাক গোলাঘাটৰ পৰা নিবলৈ, তেতিয়া মোৰ মানুহজন আছিল দেৰগাঁৱৰ OC হৈ, থানাৰ ইনচাৰ্জ হৈ। গতিকে তেওঁক আমাৰ মানুহজনে চিকিউৰিটি সহ আগবঢ়াই লৈ আহিছিল গোলাঘাটলৈ জুবিন গাৰ্গক গৰিমাৰ ঘৰলৈ দৰা সাজত। আজিও তেওঁ সেই কথা মনত পেলাই উচুপি আছে। বুজাব পৰা নাই। তেওঁ প্ৰতিটো কথাকেই মাত্ৰ জুবিন 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 বুলি কৈ অসুস্থ দেহাৰেই তেওঁৰ প্ৰতিটো ভিডিঅ' চাই আছে, আমিও চাই আছোঁ। কি হ'বগৈ জুবিনৰ, কি ওলাবগৈ জুবিনৰ কথা? জুবিনৰ বাৰু ন্যায় পাবনে? জুবিনক মৃত্যু দিয়া মানুহকেইজনে শাস্তি পাবনে? সঁচাকৈয়ে আমি মাতৃ সমাজেও আজি উচুপি কান্দিছোঁ। অকল মাতৃ সমাজ বুলিয়ে সমগ্ৰ দেশবাসীয়ে উচুপি সমগ্ৰ দেশ
চকুৰ পানীৰে বুৰাই দিছে। ইয়াৰ কিবা সমাধান আমি পামনে? গতিকে মই আজি মোৰ এই ভিডিঅ'টিৰ জৰিয়তে মই সকলোকেই জনাইছোঁ যেন আমি জুবিনৰ ন্যায়লৈ বাট চাম। কি হ'ব কি নহ'ব সকলোখিনি আমি জানিবলৈ পাম। তেহে আমাৰ অন্তৰে শান্তি পাব, সকলো দেশে শান্তি পাব, অসমবাসীৰ চকুৰ পানীয়ে শান্তি পাব। আৰুনো কি ক'ম, ক'ব লগা বহু কথাই আছে, কিন্তু ক'বলৈ গ'লে জানোচা ক'ৰবাত জোঁট লাগি যায়। মনৰ কথা মনত আছে, মনৰ বেদনা মনতে ৰাখি আজি মই মোৰ ভিডিঅ'টিৰ পৰা বিদায় মাগিছোঁ। তেখেত যেন য'তেই আছে ত'ৰে পৰাই ত'তে থাকক, শান্তিৰে থাকক। আমাক যেন তেওঁ সুদৃষ্টিৰে চাই আমি তেখেতৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ, ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ, তেওঁ যেন পুনৰ জন্ম লৈ আমাৰ মাজলৈ ঘূৰি আহে। ইয়াকে কৈ মই ভিডিঅ'টি মাজৰ পৰা বিদায় মাগিছোঁ। ধন্যবাদ।